পৰহিলে অৰ্থাৎ 20 মে তাৰিখে যি ৱাকফ বোৰ্ড ৱাকফ সম্পত্তি ইত্যাদিক লৈ মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ এই গোচৰৰ যি ৰায় এই ৰায় আহিব। যিকোনো এটা ৰায় এইবাৰ কিন্তু আহিব আৰু আমাৰ অধিবক্তাই জনোৱা মতে এইবাৰ 4 ঘণ্টাৰ পৰা 5 ঘণ্টালৈকে 5 ঘণ্টা সময়লৈকে এই গোচৰৰ শুনানি চলিব পাৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা এইটোৱে বুজা গ'ল যে এইবাৰ কিবা এটা ৰায় আহিব। আমাৰ বিশ্বাস এইবাৰ স্থগিততা আদেশ আহিব পাৰে। ইমান দিনে 20 কোটি মুছলমানে ৰৈ থকা যি ৰায়ৰ প্ৰতি যি ৰৈ আছিল সেই ৰায় অহা 20 তাৰিখলৈ আহিব পাৰে, যাৰ বাবে মই ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমৰ মুছলমান লোকসকলক মই অনুৰোধ জনাম যে অহাকাইলৈ 19 তাৰিখে প্ৰতিটো মছজিদ আৰু মাদ্ৰাছাত দোৱা হ'ব লাগে। প্ৰতিটো ঘৰত আল্লাহৰ ওচৰত আপোনালোকে দোৱা কৰিব লাগে আৰু মহিলাসকলে ঘৰৰ ভিতৰত থাকি দোৱা কৰিব লাগে যাতে এই ৱাকফ আইন বাতিলৰ বাবে অহাকাইলৈ কিবা এটা ৰায় আহে। কাৰণ ইমান দিনে আপোনালোকে যি আন্দোলন কৰিছে তাৰ ফল আপোনালোকে হয়তো 20 তাৰিখে পাব। তাৰোপৰি যি উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশত যি ৱাকফৰ সম্পত্তি মছজিদ মাদ্ৰাছা বা দৰগাহত যি বুলডোজাৰ চলিছে তাৰ প্ৰতিও মহামান্য উচ্চতম ন্যায়ালয়ে এটা ৰায় দিব পাৰে। বিশেষকৈ ঝাৰখণ্ডৰ চৰকাৰৰ প্ৰতি হয়তো মহামান্য উচ্চতম ন্যায়ালয়ে কিবা এটা ৰায় দিব পাৰে, কাৰণ এয়া হৈছে মুছলমানসকলৰ পূৰ্বপুৰুষে দিয়া সম্পত্তি। মুছলমানসকলৰ পূৰ্বপুৰুষৰ এই সম্পত্তিত কাৰো অধিকাৰ নাই। গতিকে অহাকাইলৈ অসমৰ প্ৰতিজন মুছলমান পুৰুষ মহিলা ল'ৰা ছোৱালী সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰক আৰু যাতে এই সম্পত্তি আমাৰ ফালে যাতে ঘূৰি আহে, আমি যাতে ন্যায় পাওঁ, আমি যাতে আমাৰ সম্পত্তি ঘূৰাই পাবলৈ সক্ষম হওঁ। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আশা ভৰসা আৰু আস্থা আছে আৰু পৰৱৰ্তী সময়ত আমি হয়তো গণতান্ত্ৰিক আন্দোলন এই ৰায়ৰ পিছত আমি পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত ল'ম আমি গণতান্ত্ৰিক আন্দোলন কৰিম নে নকৰিম। পৰহিলে অৰ্থাৎ 20 মে তাৰিখে যি ৱাকফ বোৰ্ড ৱাকফ সম্পত্তি ইত্যাদিক লৈ মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ এই গোচৰৰ যি ৰায় এই ৰায় আহিব। যিকোনো এটা ৰায় এইবাৰ কিন্তু আহিব আৰু আমাৰ অধিবক্তাই জনোৱা মতে এইবাৰ 4 ঘণ্টাৰ পৰা 5 ঘণ্টালৈকে 5 ঘণ্টা সময়লৈকে এই গোচৰৰ শুনানি চলিব পাৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা এইটোৱে বুজা গ'ল যে এইবাৰ কিবা এটা ৰায় আহিব। আমাৰ বিশ্বাস এইবাৰ স্থগিততা আদেশ আহিব